আমি এয়া গৈছিলো ইন্ডিপেন্ডেন্স ডে আমার বৰদেউতা ঢুকালে আৰু আমি ইন্ডিপেন্ডেন্স ডে দিনা আজি প্ৰগ্ৰাম চোৱাত আমি লাগি আছো অকমান দুখৰ মাজত অকমান ল'ব লাগে মনটো বেয়া লাগি আছে তাকে অকমান ৰখি দিলো আৰু ৰাস্তা তাকে এতিয়া ঘৰলৈ আপোনালোকক অকমান দেখাই যাম দেই তাৰে মুহূৰ্তবিলাক ওলা বুজো না পারবা চল 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 পারবা এইটো হ'ল আমাৰ খুৰাহঁতৰ গলি অকমান পাহাৰ এৰিয়া হয় ইয়াৰ ৰাতি অকমান পাহাৰত আৰু মই ভিতৰত আপোনালোকক দেখাই যাম অলপমান আমাৰ বেটা দৌৰি দৌৰি আছে চলো চলো এই আৰু এইটো টিকনি আলা ভয় নাই নেকি চলো চলো খুৰীহঁতৰ ঘৰ আহি পালোহি ভিতৰত ডাঙৰ দাদাহঁত আছে মাহঁত আছে এইটো ৰুমত এয়া সৰু খুৰী আমি বাহিৰৰ ৰুমতে বহিছোঁ যিহেতু আমি সৰু আৰু খুৰী আৰু ইফালে হ'ব লগা বোৱাৰীজনী দেওৰ খুৰাহঁত এনেকুৱা গোটেই পোৱালীকেইটাক লৈ বাহিৰতে বহিছোঁ ভিতৰৰ ঘৰত আমি নগ'লোঁ কাৰণ গোটেই বৰ্জনা দুজন আছে আৰু ইফালে সকলো ডাঙৰ মানে আমাতকৈ ডাঙৰ আৰু সকলোৱে শ্ৰাদ্ধৰ ডিছকাছ কৰি আছে গতিকে তাতে নোসোমালোঁ মই ৰাতি 10টা বজাত ঘৰ আহি পালোঁ টিকলুটোক লৈ আনিছোঁ টিকলুটো ইমান মৰম লগা ছোৱালী লাগে ন আচলতে ছোৱালী নহয় সেই মানে তাতে অশান্তি পাইছে গৰম নহয় জানো সেইকাৰণে তাক লৈ আনিলোঁ ইয়াতে আৰু কেনেকুৱা কি এনি টাইম কিবা ভুকি থাকে ৰ'ব হা তাৰ কথা সি বুজি নাপাওঁ বাৰু আৰু এতিয়া মই ৰাতি ভাত পানী বনাই সকলোকে দিওঁ আৰু আলহী এটা ভাত